অসমৰ সন্মানীয় আমাৰ গ্ৰাহক সমাজক অতি বিনম্ৰতাৰে ক্ষমা বিচাৰিছোঁ তিতাচকলাৰ কৃষকৰ হৈ পেলাই। যিহেতু কৃষকৰ নিজৰ এটা অনুষ্ঠান, সেই অনুষ্ঠান কৃষকে সংগ্ৰাম কৰি পেলাই ইয়াত আমি আছোঁ। তাৰ মাজতে এই গোপালকৰ সংগ্ৰামখিনি বৰ্তাই ৰাখিবৰ কাৰণে আমি গাখীৰৰ দাম বঢ়াব লগা হৈছে। গোপালক যদি বৰ্তি নাথাকে তেতিয়াহ'লে অসমত আমি এই দুগ্ধ প্ৰকল্প, অসমৰ যি স্থানীয় হিচাপে যি দুগ্ধ প্ৰকল্প আছে সেই প্ৰকল্প আমি বচাই ৰাখিব নোৱাৰোঁ। গতিকে ক'ব লাগিব যে উৎপাদন ব্যয় মূল কাৰণ, আৰু উৎপাদন ব্যয় আমি যদি চাওঁ তেতিয়া আমি মূলতে আমাৰ যি সৰ্বভাৰতীয় পৰ্যায়ৰ যি গাখীৰৰ উৎপাদন দৰ আছে, গোপালকসকলৰ গাখীৰ দৰ আছে, সেই সৰ্বভাৰতীয় পৰ্যায়ত ই 38ৰ পৰা 40-42 টকাৰ অধিক নাই। আৰু অসমতো 42-43 টকাৰ ওপৰত যে নাই, বেলেগ প্ৰচেছৰসকলে দিয়া নাই, সেই কথাটো মহামহিম ৰাজ্যপাল মহোদয়ৰ টেবুলতো এই কথাটো কেইদিন আগত সভা আকাৰে তেওঁলোকে ৰাখিছে 42-43 টকাৰ কথা। কিন্তু আমি কিন্তু 54 পৰা 55 টকা পে'মেণ্ট কৰি আছোঁ। আজি গোপালকক আমি যিহেতু 54-55 টকা দিব লগা হয়, আৰু সেইখিনি নিদিলে গোপালক ভৰ্তিও নাথাকে। গতিকে উৎপাদন ব্যয় হিচাপে 55 টকা দিবলৈ যাওঁতে আৰু তাৰ লগত যি এডিশ্যনেল প্ৰায় 22 টকা, 20ৰ পৰা 22 টকা আমাৰ যাৱতীয় এই মেচিনেৰী বা এই গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ যি খৰচ আছে, মানুহৰ খৰচ, বা এতিয়া আমি GST যিহেতু প্ৰায় অকণমান ৰেহাই পাইছোঁ, তো সেই গোটেইখিনি চাবলৈ যাওঁতে আমি উৎপাদনতে আমাৰ কষ্টিংখিনি প্ৰায় 80 টকা হ'বলৈ যায়। গতিকে আমি ন' লছ ন' প্ৰফিটত কিছু মিঠাই, কিছু বেলেগ আইটেম আমি বনাই পেলাই তাৰ উৎপাদন আমি মূল্য সংবৰ্ধন কৰিছোঁ, আৰু গাখীৰত পাৰ্যমানে আমি যিটো দামত আনিছোঁ সেইটো দামত আমি উলিয়াই দিছোঁ। আৰু তাতে ক'ব লাগিব যে আপুনি সতেজ গাখীৰ খাওক। ৰাতিপুৱাৰ গাখীৰ আপোনালোকে দেখিছে, ৰাতিপুৱা গাখীৰ আমি ইতিমধ্যে আমি প্ৰচেছ কৰি উলিয়াই দিলোঁ বজাৰলৈ। আবেলি আহিব গাখীৰ, আবেলি উলিয়াই দিম। আমি কোনো 6 দিন 7 দিন টেংকাৰত অহা গাখীৰ বা তেনেকৈ ৰাখি পেলাই টেংকাৰত ৰাখি 4 দিন, এসপ্তাহ, 10 দিন পিছত যে আমি গাখীৰ বনাম আৰু ষ্টেণ্ডাৰ্ডাইজ কৰিম, সেইটো নাই আমাৰ হ'ল সতেজ, অকল পেস্টুৰাইজ মিল্ক। গোপালকে যেনেকৈ দিছে তেনেকৈ আমি উলিয়াই দিছোঁ, আৰু সেইকাৰণে সতেজ হিচাপে খুব চেঞ্চিটিভ হিচাপে থাকে গাখীৰখিনি। আমি যিহেতু ষ্টেণ্ডাৰ্ডাইজ নকৰোঁ, আজি ষ্টেণ্ডাৰ্ডাইজ নকৰাৰ কাৰণে আমাৰ গ্ৰাহকো আছে, যে যি গ্ৰাহকসকলে আমাক আজি হয়তো অকণমান বেয়া পাইছে, আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে অসমীয়া যি গোপালকসকল আছে, সেই অসমীয়া গোপালকসকল এই তিতাচকলাৰ চাৰিওফালে মধ্য অসমত 5-6 হাজাৰ পৰিয়াল প্ৰত্যক্ষ পৰোক্ষভাৱে বচাই ৰাখিবৰ স্বাৰ্থত ইয়াতে স্কুল, অনুষ্ঠান প্ৰতিষ্ঠান, কলেজ আদিৰ পৰা আৰম্ভ কৰি ড্ৰপ আউট স্কুলৰ পৰা আৰম্ভ কৰি মইনা পাৰিজাতৰ পৰা আৰম্ভ কৰি আমি কেইবাটাও অনুষ্ঠান আমি চলাইও আছোঁ। তাৰ মাজত আপুনি দিয়া প্ৰতিটো টকাৰ মূল্যত আমি সেইখিনি তাত সহায় কৰিবলৈ, সহযোগ কৰিবলৈ আমি পাৰিছোঁ। গতিকে নিশ্চয়কৈ আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোকে এই সাময়িক বৰ্ধিত মূল্যটো আপোনালোকে গ্ৰহণ কৰি পেলাই, সেৱন কৰি পেলাই আমাক কৃতাৰ্থ কৰিব, আৰু আকৌ আপোনালোকৰ ওচৰলৈ নিশ্চয়কৈ আমি আহিবলৈ চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।